সেউজীয়া শস্যৰে আচ্ছাদিত শস্য শ্যামলা এইখন আমাৰ দেশৰে এখনি পথাৰ। আমাৰ জাতীয় সংগীতত উদ্ধৃত শস্য শ্যামলা এই উক্তিটোৱে আমাৰ দেশৰ খেতি পথাৰৰ উৰ্বৰতা আৰু শস্য বৈচিত্ৰতাৰ কথাকেই সূচায়। এসময়ত প্ৰায় 4 লাখ প্ৰকাৰৰ ধানৰ জাত ভাৰতবৰ্ষত আছিল। ধানৰ প্ৰজাতিত আমি ইমানেই চহকী আছিলোঁ যে এজন মানুহে তেওঁৰ জীৱনকালত নিতৌ এবিধ নতুন প্ৰকাৰৰ চাউল গ্ৰহণ কৰাৰ পাছতো পৰৱৰ্তী 500 বছৰলৈকে অপৰ্যাপ্ত আছিল। অতীজত আমাৰ দেশৰ খেতিয়কসকলে ধানৰ এই বৈচিত্ৰতা ব্যৱহাৰ কৰি নিজক তথা জনগণক এবিধ মুখ্য খাদ্যশস্যৰ যোগান ধৰিছিল। কিন্তু প্ৰায় 4টা দশকৰ আগত দেশজুৰি দেখা দিয়া দুৰ্ভিক্ষই পৰম্পৰাগত খাদ্যশস্য উৎপাদন পদ্ধতিৰ এক আমূল পৰিৱৰ্তন আনিলে। প্ৰতিকূল জলবায়ুৰ প্ৰভাৱত সৃষ্টি হোৱা খাদ্যশস্যৰ নাটনিয়ে এক ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰিলে। ইয়াৰ প্ৰভাৱত দেশখনৰ প্ৰশাসনীয় যন্ত্ৰত এনে এটা বিশ্বাসে থিতাপি ল'লে যে মাত্ৰ আমদানিকৃত অতি উচ্চ উৎপাদনক্ষম শংকৰ জাতৰ ধানৰ খেতিৰ দ্বাৰাহে এই খাদ্য সংকট আঁতৰাব পৰা যাব। কিন্তু প্ৰচুৰ পৰিমাণৰ কৃত্ৰিম ৰাসায়নিক সাৰ, বিষাক্ত কীটনাশকৰ প্ৰয়োগৰ অবিহনে এই শংকৰ বীজসমূহে উচ্চ উৎপাদন দিবলৈ সক্ষম নহয়। পৰৱৰ্তী কালত থলুৱা ধানৰ প্ৰজাতিৰ ঠাইত এই আমদানিকৃত শংকৰ ধানৰ বীজসমূহে চৌদিশ চানি ধৰিলে। এয়াই আছিল সেউজ বিপ্লৱৰ আৰম্ভণি আৰু এই বিপ্লৱৰ দ্বাৰাই দেশখনে সন্মুখীন হোৱা খাদ্য সংকট ৰোধ কৰিব বুলি আশা কৰা হৈছিল। এই শংকৰ জাতসমূহে উচ্চ উৎপাদনৰ যোগেদি খাদ্য সংকটৰ এটি স্থায়ী সমাধানৰ আশা জগাই তুলিলে। ফলত থলুৱা জাতসমূহৰ ঠাইত শংকৰ জাতসমূহৰ জনপ্ৰিয়তা বাঢ়িবলৈ ধৰিলে। কিন্তু ইয়াৰ এটা দশকৰ ভিতৰতেই খেতিয়কসকলৰ স্বপ্নভংগ হ'ল। ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যসমূহ পৰ্যাপ্ত পৰিমাণে প্ৰয়োগ কৰা স্বত্বেও এই শংকৰ জাতসমূহৰ উৎপাদনত স্থবিৰতা আহিবলৈ ধৰিলে। প্ৰতিকূল বতৰৰ প্ৰভাৱত বেছিভাগ শংকৰ জাতৰ শস্যই বিফল হ'বলৈ ধৰিলে আৰু কীট তথা ৰোগ প্ৰতিৰোধৰ ক্ষমতাও হ্ৰাস পাবলৈ ধৰিলে। ক্ৰমবৰ্ধমান ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ, ক্ৰমহ্ৰাসমান উৎপাদন আৰু প্ৰদূষিত পৰিৱেশৰ এক সীমাহীন চক্ৰবেহুত খেতিয়কসকল আবদ্ধ হৈ পৰিল। পলম হৈ গৈছিল যদিও কিছুমান খেতিয়কে পুনৰ থলুৱা কৃষি প্ৰণালীলৈ উভতি যাবলৈ মন কৰিলে। কিন্তু শস্যৰ থলুৱা জাতবিলাকৰ বেছিভাগেই সেই সময়ত লুপ্ত পাইছিল আৰু যি দুই এটা থলুৱা জাত বৰ্তি আছিল সেয়াও দেশখনৰ বিভিন্ন প্ৰান্তত নগণ্য পৰিমাণত মৃত্যুমুখী অৱস্থাত সিঁচৰিত হৈ আছিল। থলুৱা বীজ আৰু ৰাসায়নিক দ্ৰব্যৰে প্ৰদূষিত হৈ থকা পথাৰসমূহ পুনৰুদ্ধাৰ কৰাটো এক বৃহৎ প্ৰত্যাহ্বান আছিল। আমি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ এনে এটা প্ৰকল্পৰ কাহিনী যিয়ে সূচনা কৰিছিল এক নতুন বিপ্লৱৰ। অসংখ্য শস্য চক্ৰ আৰু পৰিৱৰ্তিত মানৱ সভ্যতাই পৰম্পৰাগত কৃষি পদ্ধতিৰ ধাৰণা পাহৰণিৰ অটল গহ্বৰলৈ ঠেলি দিছিল। কিন্তু সৌভাগ্যক্ৰমে তাৰ মাজতে কিছুসংখ্যক খেতিয়কে থলুৱা ধানৰ সঁচসমূহ পুনৰাই খেতিপথাৰলৈ ঘূৰাই অনাৰ এটি ক্ষীণ আশা মনতে পুহি ৰাখিছিল। তামিলনাডুত অৱস্থিত ভাৰতীয় জ্ঞান প্ৰণালী কেন্দ্ৰ অৰ্থাৎ চেণ্টাৰ ফৰ ইণ্ডিয়ান নলেজ ছিষ্টেমত আমি ভালায়ামপাট্টু গাঁৱৰ খেতিয়কসকলৰ সৈতে প্ৰায় এবছৰ ধৰি কাম কৰি আছিলোঁ আৰু তেওঁলোকক জৈৱিক কৃষি পদ্ধতিৰ বিষয়ে প্ৰশিক্ষণ দিয়াত জড়িত আছিলোঁ। আমি তামিলনাডুৰ ভালায়ামপাট্টু গাঁওখনক মুখ্য অধ্যয়ন ক্ষেত্ৰ হিচাপে লৈ ৰাজ্যখনৰ পৰম্পৰাগত কৃষি প্ৰণালীসমূহৰ অধ্যয়ন তথা লিপিবদ্ধ কৰি আছিলোঁ। তেনে অৱস্থাতেই এই সুযোগৰ আলম লৈ কিছুসংখ্যক খেতিয়কে থলুৱা শস্যৰ সঁচসমূহ পুনৰুদ্ধাৰ কৰাৰ হাবিয়াস আমাৰ আগত ব্যক্ত কৰিলে। এইসকল খেতিয়কৰ লগত এলানি আলোচনাৰ অন্তত আমি বুজিব পাৰিলোঁ যে থলুৱা কৃষি পদ্ধতিৰ পুনৰুদ্ধাৰৰ ক্ষেত্ৰত তেখেতসকলৰ মনৰ হাবিয়াস আৰু আমাৰ কাৰ্যকৰী লক্ষ্য একেই পথৰ প্ৰতীক। এই সন্ধিক্ষণতেই জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰকল্পৰ প্ৰথমটি বীজ ৰোপণ কৰা হৈছিল। খেতিয়কসকলৰ আন্তৰিক আগ্ৰহ দেখি আমি উৎফুল্লিত হৈ পৰিছিলোঁ, কাৰণ আমাৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ সেয়াই আছিল এক সুবৰ্ণ সুযোগ। 30 জন খেতিয়কৰ সৈতে এলানি গুৰুত্বপূৰ্ণ আলোচনাৰ অন্তত তেওঁলোকে নিজে নিজৰ খেতি মাটিৰ একোটিকৈ অংশত থলুৱা শস্যৰ খেতি কৰাৰ সংকল্প গ্ৰহণ কৰে। খেতি মাটিৰ এই অংশত কোনো কৃত্ৰিম ৰাসায়নিক দ্ৰব্য প্ৰয়োগ নকৰি মাথোন জৈৱিক সমলেৰে খেতি কৰাৰ লগতে উৎপাদিত থলুৱা শস্যৰ বীজ যাতে পৰম্পৰাগত কৃষি পদ্ধতি অৱলম্বন কৰিব খোজা আন খেতিয়কসকলেও পাব পাৰে তাকো নিশ্চিত কৰা হৈছিল। উক্ত 30 জন খেতিয়কে নিজা প্ৰচেষ্টাত এক কৰ্ম আঁচনি তৈয়াৰ কৰি ইয়াৰ লগত জড়িত প্ৰত্যেকৰে ভূমিকা নিৰ্ধাৰণ কৰি ল'লে। এই 30 গৰাকী খেতিয়ক আমাৰ প্ৰকল্পৰ সহযোগী সদস্য হ'ল আৰু পাছলৈ তেওঁলোক বীজ ৰক্ষক নামেৰে জনাজাত হ'ল। CIKSয়ে প্ৰকল্পটোৰ পৰিকল্পনা স্তৰত নীৰৱ অনুঘটকৰ ভূমিকা পালন কৰি ইয়াৰ কাম কাজসমূহ সুচাৰুৰূপে সম্পন্ন হোৱাটো সুনিশ্চিত কৰিছিল।
পৰম্পৰাগত কৃষি প্ৰণালীৰ পুনৰুদ্ধাৰ প্ৰক্ৰিয়াটোত আমি জ্বলোৱা চাকিগছিক চৌদিশ পোহৰাব পৰা একুৰা জুইলৈ পৰিৱৰ্তিত কৰাৰ দায়িত্ব খেতিয়কসকলক অৰ্পণ কৰা হৈছিল। আমাৰ প্ৰকল্পৰ প্ৰথম পদক্ষেপ আছিল বীজ সংগ্ৰহ কৰা, যিটো আছিল সঁচাকৈয়ে এটা অতি কঠিন কাম। ভালাৰামপাট্টু গাঁৱৰ কোনো খেতিয়কৰ হাততেই বৃহৎ পৰিসৰৰ খেতি কৰিব পৰাকৈ পৰ্যাপ্ত পৰিমাণৰ থলুৱা বীজ মজুত নাছিল। তেতিয়া CIKSে সহায় বিচাৰি চৰকাৰী বীজ ভঁৰালৰ লগত যোগাযোগ কৰিলে, কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁলোকৰ হাতত তাকৰীয়াকৈ দীৰ্ঘম্যাদী সংৰক্ষণৰ উদ্দেশ্যেৰে ৰখা বীজহে আছিল। গতিকে থলুৱা বীজ সংগ্ৰহ কৰাৰ একমাত্ৰ উপায় আছিল তেতিয়াও থলুৱা সঁচসমূহৰ খেতি কৰি থকা খেতিয়কসকলক বিচাৰি উলিয়াই লগ কৰা। কিন্তু এই কাম ভবাৰ দৰে কাৰ্যকৰী কৰাটো কঠিন আছিল, কিয়নো পৰম্পৰাগত বীজেৰে খেতি কৰা খেতিয়কৰ সংখ্যা সেই সময়ত নগণ্য আছিল আৰু তেওঁলোকৰ ঠিকনাও আমাৰ হাতত নাছিল। গতিকে সেইসকল খেতিয়কক বিচাৰি উলিয়াই আমাৰ প্ৰকল্পৰ বিষয়ে অৱগত কৰাৰ লগতে কমকৈ হ'লেও থলুৱা বীজ সংগ্ৰহ কৰাৰ এক অভিযান আৰম্ভ কৰিছিলোঁ। থলুৱা বীজ সংগ্ৰহকাৰী এটা দল তামিলনাডুৰ বিভিন্ন প্ৰান্তত ভ্ৰমণ কৰি বীজ সংগ্ৰহ অভিযানত নামি পৰিছিল আৰু এইটো থলুৱা শস্য সংৰক্ষণ প্ৰক্ৰিয়াৰ এটি যুগান্তৰকাৰী প্ৰচেষ্টা আছিল। যিটো সময়ত সমগ্ৰ খেতিপথাৰ শংকৰ জাতৰ শস্যই ছাতি ধৰিছিল, তেনে সময়ত থলুৱা সঁচৰ বীজৰ অনুসন্ধান কৰাটো এটা জটিল কাম আছিল। বিভিন্নজনৰ মুখে মুখে বাগৰি অহা কথাৰ আঁত ধৰিয়েই সংগ্ৰহকাৰীসকলে এই বীজসমূহ বিচাৰি ফুৰিছিল। বেছিভাগ ক্ষেত্ৰতেই তেওঁলোক বিফল হৈছিল। বিফলতাৰে ভৰা ছমহীয়া এই অভিযানত শতাধিক খেতিয়কক লগ কৰা অন্তত মাত্ৰ 8 বিধ থলুৱা ধানৰ বীজ পোৱা হ'ল। তাৰে কিছুমান বিনামূল্যে আৰু কিছুমান কিনিবলগীয়া হ'ল। এই দুৰ্লভ বীজসমূহেই ভৱিষ্যতৰ বহুকেইটা থলুৱা সঁচৰ উৎস হ'ল। এই প্ৰত্যেকবিধ বীজৰ বৈশিষ্ট্যসমূহৰ তথ্য খেতিয়কসকলৰ পৰা জানি লোৱা হৈছিল, কিয়নো এই তথ্যসমূহ অন্য খেতিয়কে সঁচ কেইবিধৰ খেতি কৰাৰ বাবে অতিকৈ প্ৰয়োজনীয় আছিল। উদাহৰণস্বৰূপে চাম্বা মৌচনম নামৰ দক্ষিণ ভাৰতীয় সঁচটো পানী জমা হৈ থকা অঞ্চলত খেতি কৰাৰ উপযুক্ত আছিল। আশ্চৰ্যজনকভাৱে এই একেবিধ সঁচৰে খৰাং অৱস্থা প্ৰতিহত কৰাৰো উচ্চ ক্ষমতা আছিল। সেইদৰে কালুৰপল্লী নামৰ সঁচটো ক্ষাৰকীয় মাটিৰ বাবে উপযুক্ত আছিল, যিটো অৱস্থাত অন্য সঁচসমূহ জীয়াই ৰখাই কঠিন। ৱাৰলেণ্ড চাম্বা নামৰ সঁচটোৰ খৰাং প্ৰতিৰোধী ক্ষমতা ইমানেই বেছি আছিল যে ই দীৰ্ঘম্যাদী শুকান অৱস্থাও সহজে প্ৰতিহত কৰিব পাৰিছিল। এই ভিন্ন বৈশিষ্ট্যযুক্ত সঁচসমূহৰ পৰা খেতিয়কসকলে নিজ নিজ খেতিপথাৰৰ বাতাবৰণত খাপ খোৱাকৈ উপযুক্ত থলুৱা সঁচ বাছি লৈ খেতি কৰাৰ এক ডাঙৰ সুবিধা লাভ কৰিছিল। কিন্তু বীজ নিৰ্বাচনৰ এই সুবিধা সংকৰ জাতসমূহৰ মাজত নাছিল। এই সংকৰ জাতসমূহ এক নিৰ্দিষ্ট বাতাবৰণতহে খেতি কৰিব পৰা গৈছিল আৰু সেয়েহে খেতিয়কসকলে বিভিন্ন ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগেৰে নিজ নিজ খেতিপথাৰত তেনে কৃত্ৰিম বাতাবৰণৰ সৃষ্টি কৰিবলগীয়া হৈছিল। থলুৱা সঁচবোৰৰ আন এটি লক্ষণীয় গুণ হ'ল ইহঁতৰ বীজসমূহ উচ্চ অংকুৰণ ক্ষমতাযুক্ত হোৱাৰ বাবে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ বছৰৰ পিছত বছৰ ধৰি খেতি কৰিব পৰা হৈছিল। সেয়ে খেতিয়কসকলে বাৰম্বাৰ বীজ কিনাৰ বাবে ধন ভাঙিবলগীয়া নহৈছিল। ইয়াৰ বিপৰীতে শংকৰ জাতৰ বীজবোৰে অতি কম সময়ৰ ভিতৰতে অংকুৰণ ক্ষমতা হেৰুওৱাৰ বাবে খেতিয়কসকলে বছৰে বছৰে বজাৰৰ পৰা উচ্চ দামত তাজা বীজ কিনিবলগীয়া হৈছিল। CIKSে প্ৰাৰম্ভিক বৰ্ষত খেতিয়কসকলক কৃষিকাৰ্যত প্ৰয়োজন হোৱা কাৰিকৰী সমল আৰু অন্যান্য সহায় প্ৰদান কৰিছিল। বহুতো কৃষকে প্ৰথম অৱস্থাত জৈৱিক সাৰৰ নাটনিৰ সন্মুখীন হৈছিল যদিও CIKSে তেওঁলোকক সকলো সময়তে সহায়ৰ হাত আগবঢ়াইছিল। 1996 চনৰ এটি উৎসৱমুখৰ দিনত ভালাৰামপাট্টু গাঁৱৰ খেতিয়কসকলে থলুৱা ধানৰ প্ৰথমটি ফচল চপাবলৈ সক্ষম হৈছিল। সেই বছৰ খেতিয়কসকলৰ ন খোৱা উৎসৱ আছিল অতুলনীয়। বহু দশকৰ পাছত তেওঁলোকে থলুৱা ধানৰ চাউলেৰে প্ৰস্তুত কৰা পোংগল ভগৱানক ধন্যবাদ জনাই উৎসৰ্গা কৰিলে। এই উৎসৱৰ অন্তত খেতিয়কসকল পুনৰ তেওঁলোকৰ কৰ্মস্থলীত নামি পৰিল। প্ৰাৰম্ভিক অৱস্থাতেই খেতিয়কসকলে এনে এক নীতি নিৰ্ধাৰণ কৰি লৈছিল যে তেওঁলোকে CIKSৰ পৰা যি পৰিমাণৰ থলুৱা বীজ লৈছিল তাৰ দুগুণ পৰিমাণৰ বীজ কেন্দ্ৰটোক উভতাই দিব। প্ৰায় সকলো খেতিয়কে পৰ্যাপ্ত পৰিমাণৰ ফচল উৎপাদন কৰাৰ লগতে কেন্দ্ৰক ঘূৰাই দিবলৈ সক্ষম হৈছিল। সেই সময়ছোৱাত CIKSে খেতিয়কসকলে উভতাই দিয়া বীজসমূহৰ সংগ্ৰহ তথা নিৰাপদভাৱে জমা কৰি থবৰ বাবে কেন্দ্ৰীয়ভাৱে